Corinthians 5 অধ্যায় 17 পদ 1 2 3 এতেকে কোনো যদি খ্ৰীষ্টত আছে তেনেহলে তেওঁ নতুন সৃষ্টি পুৰণিবোৰ লুপ্ত হল চাওক নতুন হল খ্ৰীষ্টত আছে নে আপোনালোক খ্ৰীষ্টক বিশ্বাস কৰিছে আপুনি নতুন সৃষ্টি ঈশ্বৰে আপোনাক এতিয়া ক্ষমা কৰা পাপী বুলি নাচায় যিশুক যেনেকৈ চায় হেনেকৈ আপোনাক চায় আমেন মই হে মস্ত চুলাটো আনিছিলো যিছয়া যিছয়া 60 লিখা আছে নে 61 যে আমাক ধাৰ্মিকতাৰ চুলা আমাক পিন্ধোৱা গৈছে দিকন নাই তোমাক পিন্ধাই দিম মই ধাৰ্মিকতাৰ চুলাটো পানিশমেণ্ট গৰমত ভালুকৰ জেকেট কিন্তু চাওক ধৰক এইটো ধাৰ্মিকতা যিশুৰ ধাৰ্মিকতা যদি এইটো হয় ওকে আপুনি ভাবক যোনে এইটো পিন্ধি দিয়ে ঈশ্বৰে এতিয়া যিশুক দেখা পায় আৰু যোনে যিশুক বিশ্বাস কৰিছে আপুনি একো কষ্ট নকৰে বিশ্বাসৰ কাৰণে এই চুলাটো এতিয়া আপোনাক দিয়াৰ গৈছে আমেন আপুনি এতিয়া যিশুৰ ধাৰ্মিকতাৰে আপুনি ঢাকি দিয়া গৈছে একচুৱেলি এই জেকেটটো ভাল কিয় কাৰণ আপুনি ডিকেন নায়নক দেখাই নাপায় খালি জেকেটটোক দেখা পায় আৰু যিশুৰ ধাৰ্মিকতাটো এনেকুৱাই হয় আমেন যেতিয়া আমি যিশুৰ ধাৰ্মিকতাৰে ঢাকি যাওঁ ঈশ্বৰে আমাৰ পাপ আমাৰ ভুল দেখা নাপায় খালি যিশুৰ ধাৰ্মিকতাটো দেখা পায় আমেন এটো এটা চুলা হয় যোনটো উপহাৰৰ ৰূপত আমাক পিন্ধোৱা গৈছে যেতিয়া আমি যিশুক বিশ্বাস কৰিলো হেকাৰণে হে উৰণীয়া পুত্ৰটো যেতিয়া ঘৰ ঘূৰি আহে পিতৃয়ে প্ৰথম কি দিয়ে চুলা হে চুলাটো কি হয় ধাৰ্মিকতাৰ চুলা হি পাবলৈ যোগ্য নহয় কিন্তু পাই গল কিয় পুত্ৰক বিশ্বাস কৰাৰ বাবে হেকাৰণে কি লিখা আছে যোহন 1 অধ্যায় 12 পদ কিন্তু যিমান মানুহে তেওঁ গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে সেই লোকসকল ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে কি কৰিব লাগে কেৱল বিশ্বাস কৰিলে যিশুৰ ওপৰত ধাৰ্মিকতাৰ উপহাৰ আপোনাৰ আমেন কেৱল ক্ষমা বা কেৱল পৰিত্ৰাণ নাপায় আপুনি ধাৰ্মিক হৈ গল মানে ঈশ্বৰৰ লগত আপোনাৰ ভাল সম্বন্ধ হৈ গল এতিয়া আমেন এটো কেনেকৈ হল উপহাৰৰ দ্বাৰা যদি আপুনি কয় নাই 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 নিজেটো কিবা কৰিব লাগিব তেতিয়া আপুনি কৈ আছে যিশু খ্ৰীষ্ট যে ক্ৰুচত গল এনে গল সময় নষ্ট কৰিলে যদি আমি ভাবো যে ন্যায় বা আজ্ঞা বা আইনৰ পালন কৰি ধাৰ্মিক হ'ব পাৰো যিশু খ্ৰীষ্ট এনে ক্ৰুচত গল হেতু পৌলুসে লিখিছিল গালাতিয়া 2 অধ্যায়ত বুজি পাই আছে আপোনালোক এতিয়া ধাৰ্মিক বুজি পোৱা নাই আজি অসমীয়া মানুহবোৰে চাহ খাই আহা নাই আমাৰ চাহ নাখালে আমি হাৰ নাপাওঁ যে বুজি পাইছে আপোনালোক ধাৰ্মিক তে হে মাতবোৰ ন কেতিয়াবা যে আহে আজি বাইবেল নপঢ়িলো আজি প্ৰাৰ্থনা নকৰিলো আজি গীৰ্জা নগলো এতিয়া চাগে ঈশ্বৰ মোৰ পৰা দূৰ হৈ গল নাই ঈশ্বৰ আমাৰ ওচৰত আহি গল কেলে যিশুৰ কাৰণে যিশুৰ বলিদানটো নিখুঁত যিশুৰ বলিদানটো চিৰদিন শক্তিশালী আমেন আৰু এইভাবে আপোনাৰ ভাল দিন বেয়া দিন যদি যিশুৰ ওপৰত বিশ্বাস আছে ঈশ্বৰে আপোনাক কেতিয়াও এৰি নিদিয়ে আমেন কাৰণ ঈশ্বৰে আপোনাক আকোৱালিলে কাৰণ আপুনি যিশুক গ্ৰহণ কৰিলে সহজ বস্তু আমেন বুজি পাইছে আৰু এটা উদাহৰণত বুজাই দিও ভালদৰে আপোনাক এটো বুজাবলে আপুনি যদি এটা চাকৰি এটাত এপ্লাই কৰে চাকৰিটোত আপোনাক বাছনি কৰা গ'ল কাৰণ আপোনাৰ কম্পিউটাৰত ভাল আপুনি পাছ কৰিছে কম্পিউটাৰ ডিগ্ৰী এটা আছে আপোনাৰ ঠিক আছে বুজি পালে ধৰক এতিয়া আপুনি ঘৰত আহি পালে নিজৰ কাৰণে ব্ৰেকফাষ্ট বনাই আছিল আৰু আপোনাৰ ব্ৰেড টোষ্ট কৰি আছিল ব্ৰেডটো জ্বলি গ'ল ব্ৰেড জ্বলি গ'ল আপোনাক চাকৰিৰ পৰা ওলাবনে নোলায় ভাবকচোন ঘৰত ব্ৰেড টোষ্ট হৈ জ্বলি গ'ল চাকৰিৰ পৰা ওলাবনে নাই বহুত কঠিন প্ৰশ্ন সুধা যেন পালো মই এটো এপিএসসিত দিব যেন লাগি আছে কি হ'ব আৰে আপোনাক সিলেক্ট কৰিছো কিহৰ কাৰণে কম্পিউটাৰ ডিগ্ৰী আছে আপুনি ঘৰত ব্ৰেডটো জ্বলালে নাই কি তুলনা আছে তাৰ কি মানে কি সম্বন্ধ আছে তাৰ বুজি পাই আছে নে একো সম্বন্ধ নাই হে একে ধৰণকে আপুনি ধাৰ্মিক হল যিশুৰ ওপৰত বিশ্বাস কৰি কিমান ঘণ্টা বাইবেল পঢ়িলে কিমান ঘণ্টা লঘোণ ৰাখিলে তাৰ এটোৰ লগত একো সম্বন্ধ নাই যদিও আপুনি দুৰ্বল হৈ পৰি গল কিন্তু বিশ্বাসটো যিশুৰ ওপৰতে আছে আপুনি তাতে ধাৰ্মিক আপুনি ধাৰ্মিকতাৰ স্থানতে থিয় হৈ আছে যদি পৰিও গল উঠি দেখিছে ঈশ্বৰ ইয়াতে আছে আমেন কাৰণ আমি ধাৰ্মিক হলো যিশুৰ ওপৰত বিশ্বাস কৰি নিজৰ খ্ৰীষ্টিয়ান কৰ্মৰ দ্বাৰা নহয় চাৰ্চত বাপ্তিস্ম লৈ চাৰ্চত মেম্বাৰশ্বিপ লৈ আপুনি ধাৰ্মিক হৈ যোৱা নাই
আমি ধাৰ্মিক হওঁ এটা কাৰণৰ কাৰণে যীশুৰ ওপৰত বিশ্বাস কৰি আমেন আৰু কাৰণ আমি ধাৰ্মিক হলো যীশু খ্ৰীষ্টৰ দ্বাৰা সেইকাৰণে আমি বাপ্তিস্ম লওঁ মণ্ডলী আহোঁ কিন্তু ধাৰ্মিক হ'বলৈ এইবোৰ কৰ্ম নকৰোঁ বুজি পাই আছে কথাটো তে এতিয়া মোক কওক ধাৰ্মিক হয় নে নহয় হা আজি সবে বাইবেল পঢ়ি আহিছে সঁচা কওক বাইবেল পঢ়ি আহিছে সবে কিছুমানে কৈছে নাই পৰা কিন্তু ধাৰ্মিক হয় নে নহয় তথাপিও হয় কিয় কাৰণ ধাৰ্মিকতা কেনেকৈ গ্ৰহণ কৰিলে উপহাৰ হয় এইটো যীশুৰ ওপৰত বিশ্বাস কৰি আমেন সো এইটো কেনেকৈ গ্ৰহণ কৰিম এই উপহাৰটো কেৱল বিশ্বাসৰ দ্বাৰা যীশুক বিশ্বাস কৰিলে উপহাৰটো আপোনাৰ আৰু কেতিয়াও নাভাবিব ইমান সহজ কেতিয়াবা আমাৰ নজমে ন কিবা বস্তু সহজ হ'লে যীশুৰ কাৰণে সহজ নাছিল সেইটো সদায় মনত ৰাখিব আমাৰ কাৰণে সহজ কিন্তু তেওঁৰ কাৰণে বহুত বিষৰ আমি বুজি নাপাবা কেতিয়াও নাপাওঁৱে আমি তেওঁৰ সেই পৰিস্থিতিটো ৰোমিয়া 3:22 লিখা আছে ঈশ্বৰৰ সেই ধাৰ্মিকতা যীশু খ্ৰীষ্টত বিশ্বাস কৰা দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয় কিয়নো ঈশ্বৰত কোনো প্ৰভেদ নাই আমেন ইব্ৰী 11:2 লিখা আছে কিয়নো তাতে আহক আমি পঢ়িম কিয়নো তাতে বিশ্বাসৰ দ্বাৰাই আমাৰ বৃদ্ধ পুৰুষসকলে সাক্ষ্য পালে বা ধাৰ্মিক হোৱাৰ সেই স্থানটো পালে কেনেকে বিশ্বাসৰ দ্বাৰা আপুনি যদি ৰোমিয়া 4 পঢ়ে তাতে লিখা আছে ইব্ৰাহিমৰ নাম জানে আব্ৰাহিম কোন হয় বিশ্বাসৰ দেউতা বুলি কোৱা যায় তেওঁৰ দ্বাৰাই গোটেই ইহুদী লোকসকল জন্ম ল'লে যীশু খ্ৰীষ্ট হে মানে যীশু খ্ৰীষ্ট বাৰু ঈশ্বৰৰ দ্বাৰা আহিছে কিন্তু জগতত এইটো পৰিয়ালৰ দ্বাৰা আহিছিলে ঠিক আছে সো আব্ৰাহাম হ'ল বিশ্বাসৰ দেউতা আৰু আব্ৰাহামক ধাৰ্মিক বুলি মাতা যায় ৰোমিয়া 4:3 আহক আমি পঢ়িম কাৰণ ধৰ্ম শাস্ত্ৰই কি কৈছে আব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁক লৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল আব্ৰাহামক ঈশ্বৰে ধাৰ্মিক বুলি মাতিছিলে আব্ৰাহামৰ অতীত জানে ধাৰ্মিক বুলি ভাবিলে লাগে আব্ৰাহাম মানে নিখুঁত মানুহ দেই সি নিজৰ অৰ্ধাংগিনীক নিজৰ সিষ্টাৰ বুলি কৈ দিছিলে তাই মোৰ ভণ্টি হয় যে ভণ্টি হয় কিয় কাৰণ নিজৰ অৰ্ধাংগিনী ইমান ধুনীয়া আছিল ভয় কৰিছিল যে ৰজাই তাইক দেখি পেলাই তাইক ল'ব বিচাৰিব আৰু আব্ৰাহামক স্বামী বুলি মাৰি পেলাব সি সেই ভয়টোত নিজৰ ঘৈণীয়েককে অস্বীকাৰ কৰি দিছিলে ভাবিব পাৰেনে আংকল এনেকৈ যে কোনোবাই কৰিব পাৰে নিজৰ অৰ্ধাংগিনীক হয়নে নহয় আংকলে ভাবি আছে সেইটোতো মই কেতিয়াও কৰিব নোৱাৰোঁ মোৰ অৰ্ধাংগিনী মোৰ ফেভৰেট হয়নে নহয় কিন্তু আব্ৰাহিম যোন ধাৰ্মিক হয় সি এইটো কৰিছিলে নিজৰ অৰ্ধাংগিনীক ৰজাৰ আগত নাই ভণ্টি হয় লৈ যাব নিজকে বচাবলৈ সি নিজৰ অৰ্ধাংগিনীক লৈ যাওক তাৰপিছত যেতিয়া বাচ্চা হোৱা নাই অৰ্ধাংগিনী আহি পেলাই ক'লে হ'ব দিয়া আমাৰ সেৱকজনীৰ লগত আমাৰ দাসীৰ লগতে সম্বন্ধত কৰা আৰু যি কৰিব লাগে বাচ্চা লাগে মুঠতে আৰু আব্ৰাহামেও ঠিক আছে কৰি পেলাই বাচ্চাও হৈ গ'ল আব্ৰাহামৰ এইবোৰ বস্তু আমি ভাবিবও নোৱাৰোঁ হয়নে নহয় আপোনাৰ ঘৰত যোনে সহায় কৰে তাৰ লগত আপোনাৰ স্বামীক আপুনি এনেকৈ দিব মা অৰ্ধাংগিনীবোৰৰ মোৰ স্বামীক চাব আহিছে কিন্তু আব্ৰাহামে ঠিক আছে ব'লা বাচ্চা লাগে ব'লা সেই মানুহটো যোনে এটাতকৈ এটা ভুল কাম কৰিছিলে তাক ঈশ্বৰে পিছত গৈ পেলাই তই ধাৰ্মিক হয় কেলে বিশ্বাস হ'লে ধাৰ্মিক হয় আমি ভাবোঁ কৰ্মৰ দ্বাৰা ঈশ্বৰে জানে কৰ্মৰ দ্বাৰা যদি মই কাৰোবাক ধাৰ্মিক বুলি ল'ব যাওঁ কোনো এটা মোৰ বাচ্চা আহিব নোৱাৰিব সেইকাৰণে ঈশ্বৰে এটা নতুন ন্যায় বনালে আইন বনালে যে আপুনি বিশ্বাস কৰিলে ধাৰ্মিক আব্ৰাহাম কেনেকৈ ধাৰ্মিক হ'ল বিশ্বাসৰ দ্বাৰা যদি কেতিয়াবা আপোনাৰ এনেকুৱা লাগে আৰে মইতো আজি চাৰ্চ যাব নোৱাৰিলোঁ ঈশ্বৰক সময় দিব পৰা নাই মই ধাৰ্মিক নহয় আব্ৰাহামৰ কথা মনত কৰি ল'ব এটলিষ্ট মই নিজৰ অৰ্ধাংগিনীক অস্বীকাৰ কৰা নাই আৰু মোৰ দাসীৰ লগত মোৰ সম্বন্ধ নাই আব্ৰাহামতকৈ তো মই অকণমান ঠিকে আছোঁ মানে হয়নে নহয় বুজি পাইছে তে কেনেকৈ আমি ধাৰ্মিক হ'ম বিশ্বাসৰ দ্বাৰা কেনেকৈ বিশ্বাসৰ দ্বাৰা আব্ৰাহাম কেনেকৈ ধাৰ্মিক হ'ল বিশ্বাসৰ দ্বাৰা কৰ্মৰ দ্বাৰা হ'লে চব ফেইল সেইকাৰণে ঈশ্বৰে প্ৰেমত কি আইন বনালে বিশ্বাসৰ দ্বাৰা আপোনালোক ধাৰ্মিক হ'ব পাৰে আমেন বিশ্বাসৰ দ্বাৰা আপোনালোক ধাৰ্মিক হ'ব পাৰে আমেন কিহৰ ওপৰত বিশ্বাস কৰিব লাগিব যীশু খ্ৰীষ্টৰ বলিদানৰ ওপৰত যীশু খ্ৰীষ্টৰ ওপৰত বলিদানৰ ওপৰত বিশ্বাস কৰিলে আমি ধাৰ্মিক বুলি বাক্যত লিখা গৈছে আমেন এইটো মোৰ ফেভৰেট ভাৰ্ছ 2 কৰিন্থিয়া 5:21
আহক একেলগে পঢ়িম। তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয়া ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰা জনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসৰ্গ কৰিলে। আৰু এটা সহজ ইংলিছ ইজি ভাৰ্জন বাক্যত লিখা আছে, খ্ৰীষ্টই কেতিয়াও পাপ নকৰিলে, কিন্তু ঈশ্বৰে তেওঁক পাপ কৰাৰ দৰে দণ্ড দিলে, আৰু এইবাবে আমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক হ'লোঁ, কাৰণ যীশু ধাৰ্মিক, আমিও ধাৰ্মিক। সেইটো ইয়াতে নাই, কিন্তু সেইটো ইজি ভাৰ্জনৰ পৰা আছে। যীশু পাপ কৰিছিলে নে নাই? নাই, কিন্তু ঈশ্বৰে তেওঁক এনেকুৱাকৈ দণ্ড দিলে যেনেবা যীশুৱে বহুত পাপ কৰিছে, যাতে আমি যোনে পাপ কৰিছোঁ আমি সেনেকুৱাকৈ পুৰস্কাৰ পাব পাৰোঁ, ধাৰ্মিকতা থিয় হ'ব পাৰোঁ যেনেকৈ আমি একো পাপ কৰাই নাই। যীশু খ্ৰীষ্ট যোনে পাপ কৰা নাই, তেওঁ দণ্ড লোৱাটো অন্যায় আছিল, হয়নে নহয়? কিন্তু এতিয়া যদি আমি তেওঁৰ সেই কষ্টটোৰ ফলটো নাখাওঁ, সেইটোতো তাতকৈ বেছি ডাঙৰ অপমান। আমেন। চ' আমি কেনেকৈ ধাৰ্মিক হ'লোঁ? যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰি। আমেন। গালাতিয়া 2:21 লিখা আছে, ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ, কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্মিকতা হয়, তেনেহ'লে খ্ৰীষ্ট অকাৰণে মৰিল। যদি আপুনি কয় নাই মই বাইবেল পঢ়িব লাগিব, কিন্তু মই কোৱা নাই আজিৰ পৰা কোনো বাইবেল নপঢ়ে। যদি আপুনি নতুন জন্ম পাইছে যীশুখ্ৰীষ্টত, বাইবেল পঢ়িবলৈ আপোনাক জোৰ দিব নালাগে। নিজে অলপ দিন পাছত বাইবেল নপঢ়াকৈ আপুনি নোৱাৰে, হয়নে নহয়? কাৰণ ঈশ্বৰৰ বাক্যই আপোনাক জীৱন দিয়ে। আমেন। চ' সেইটো আমি একো আইন বনাব নালাগে, পিয়া 5 বজে বাইবেল ক'ব নালাগে। তাই যীশুৰ প্ৰেমী হয় এতিয়া। আমেন। তাই নিজে জানে ভিতৰৰ পৰা মই বাক্যত থাকিব লাগিব। সেইটো এটা আইনৰ ৰূপত নহয়, প্ৰেমৰ কাৰণে হয়। আমেন। চ' ইয়াতে কি লিখা আছে? আমি যদি ভাবোঁ আমি নিজৰ ভাল কৰ্মৰ দ্বাৰা আজ্ঞাবোৰৰ পালন কৰি ধাৰ্মিক হওঁ, যীশুখ্ৰীষ্ট অকাৰণে মৰিল, এনে মৰি গ'ল। কিন্তু কিয় যীশুখ্ৰীষ্ট মৰিব লগা হ'ল? কাৰণ আমাৰ কৰ্মৰ দ্বাৰা আমি ধাৰ্মিক হ'ব নোৱাৰোঁ, নহ'লে নিজৰ ক্ষমতাত নোৱাৰোঁ। সেইকাৰণে ঈশ্বৰে নতুন পথ বনালে, বিশ্বাসৰ দ্বাৰা আমি ধাৰ্মিক হ'ব পাৰোঁ। আমেন। বিশ্বাসৰ দ্বাৰা আপুনি যে ধাৰ্মিক হ'ব পাৰে। সেইকাৰণে বুজি পাইছে, যেতিয়া শয়তানে সেই মিছা কথাবোৰ আনে, বৰ প্ৰাৰ্থনা কৰিব আহিছ, বাক্য কেতিয়া পঢ়িছিলি লাষ্ট? যোৱা শনিবাৰে প্ৰেয়াৰ ফাষ্টিঙো যোৱা নাই, এতিয়া প্ৰাৰ্থনা কৰিবি। যেতিয়া শয়তানে সেইবোৰ মিছা কথা আনে, তাক মনত পেলাব, মই ধাৰ্মিক হয় কাৰণ মই যীশুখ্ৰীষ্টত বিশ্বাস কৰোঁ, বিশ্বাসৰ দ্বাৰা মই ধাৰ্মিক হয়। আমেন। সেইটো যেতিয়া বুজি পাই যায় নহয়, শয়তানে কেতিয়াও আপোনাৰ আৰু বিচাৰ কৰিব নোৱাৰে বা আপোনাক দণ্ড দিব নোৱাৰে। বিশ্বাসীবোৰে এইটো বুজি নাপায় কাৰণে ঘণ্টাকে ঘণ্টা ভয়ত থাকে। পাষ্টাৰ প্ৰাৰ্থনা কৰি দিয়কচোন, মই নাজানো মোৰ প্ৰাৰ্থনাটো ক'ৰলৈকে গৈ পাব। আপুনি খ্ৰীষ্টৰ ধাৰ্মিকতাটো আপোনাৰ হয়। ভাবক, এনেই কোনোবা জগতৰ মানুহৰ ধাৰ্মিকতা নহয়, ঈশ্বৰৰ ধাৰ্মিকতাটো আপোনাক দিয়া গ'ল। সেই চোলাটো মনত আছে নহয়? তেতিয়া ঈশ্বৰে যেতিয়া আপোনাক দেখা পায়, কাৰ ধাৰ্মিকতা দেখা পায়? যীশুৰ ধাৰ্মিকতা দেখা পায়। আমেন। যীশুৰ ধাৰ্মিকতা দেখা পায়। তে ইয়াৰ মানে কি? এতিয়া আপুনি যে ঈশ্বৰৰ ধাৰ্মিকতা পালে যীশুখ্ৰীষ্টত বিশ্বাস কৰি, আপোনাৰ জীৱনটো এতিয়া কেনেকৈ সলনি হয়? এইটো কাৰণে নম্বৰ 1, আপুনি এতিয়া সন্দেহ কৰিব নালাগে যে আপোনাৰ সম্বন্ধ ঈশ্বৰৰ লগত কেনেকুৱা। আপুনি যেতিয়া অস্থিৰ অনুভৱ কৰে নিজৰ জীৱনত, তেতিয়াও আপোনাৰ সম্বন্ধ ঈশ্বৰৰ লগত স্থিৰ। বুজি পাই আছেনে? যেতিয়া আপোনাৰ জীৱনত ধুমুহা চলি থাকে, আপুনি দুৰ্বলতাৰ মাজেৰে খোজকাঢ়ি থাকে, পাৰা নাই, আৱেগিক ৰূপে কিবা ধুমুহা আহি আছে, আপুনি যেতিয়া অস্থিৰ, আপোনাৰ সম্বন্ধ তেতিয়াও ঈশ্বৰৰ লগত স্থিৰ। আমেন। কাৰণ আপোনাৰ সম্বন্ধৰ স্থিৰতাটো যীশুৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে, আপোনাৰ কৰ্মৰ ওপৰত নহয়। আপুনি বুজি পাইছে? আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে। কাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে? যীশুৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আমেন। সেইকাৰণে যোনকেইদিন আপোনাৰ লাগে এতিয়া মই একদম কিবা এটা পাৰা নাই, মোৰ দুখ লাগি আছে, মই প্ৰাৰ্থনা কৰিবও মন যোৱা নাই, এনেকুৱা কেতিয়াবা হয় ন? নিজৰ জীৱনত এনেকুৱা হয়, এনেকুৱা কঠিন পৰিস্থিতিৰ মাজেৰে আমি যাওঁ য'ত প্ৰাৰ্থনা কৰিবলৈও শব্দ নোলায়। আৰু তাতে শয়তানে কি মিছা কথা কয়? এই দেখিলি না পাপী, ঈশ্বৰটোক এৰি থৈ গুচি গ'ল। নাই, ঈশ্বৰ চা, মনত কৰিব, মই ঈশ্বৰৰ ধাৰ্মিকতা যীশুখ্ৰীষ্টত। আমেন। মানে ঈশ্বৰ মোৰ ওচৰত আছে, মোৰ সম্বন্ধ ঈশ্বৰৰ লগত ভাল, কাৰণ মই যীশুত বিশ্বাস কৰোঁ। আমেন। মোৰ ঈশ্বৰৰ লগত সম্বন্ধটো মোৰ কৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে, যীশুৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। আমেন। যদি আপুনি নিজৰ কৰ্মটোক বেছি ডাঙৰ স্থান দিয়ে, যীশুৰ বলিদানৰ অপমান কৰে। সেইটো মনত ৰাখিব সদায়।
যিমানে ডাঙৰ ডাঙৰ কথা নকয় কিয়, নাই পাষ্টৰ মই এইটো কৰিম সেইটো কৰিম, যদি নিজকে আগুৱাই আছে যীশুক অপমান কৰি আছে। আমাৰ কৰ্ম নহয়, যীশুৰ কৰ্ম। আমাৰ ভাল কৰ্ম নহয়, যীশুৰ বলিদান। আমেন। যেতিয়া আমি অস্থিৰ অনুভৱ কৰোঁ তেতিয়াও আমাৰ সম্বন্ধটো যীশু ঈশ্বৰৰ লগত স্থিৰ। কাৰণ কিহৰ ওপৰত নিৰ্ভৰ কৰে? যীশুৰ। আৰু যীশু কেতিয়াও সলনি নহয়, যীশু সদায় স্থিৰ। আপুনি যদি যীশুৰ ওপৰত থিয় হৈ আছে আপুনি নিহিলে। আমেন। আৰু যেতিয়া সেইটো মনত কৰিব ন যে ঈশ্বৰ মোৰ ওচৰতে আছে, যদিও মই দুৰ্বল অনুভৱ কৰি আছোঁ, ঈশ্বৰ মোৰ ওচৰত আছে, মই ঈশ্বৰৰ সন্তান হয়, আপুনি চাব আপুনি সেই পৰিস্থিতিটোৰ ওপৰত জয় কৰিবলৈও আপুনি শক্তি পাব। আমেন। আমেন। চ' প্ৰথমটো কি হয়? আপোনাৰ সম্বন্ধটো স্থিৰ হয়। ইয়াৰ অৰ্থ হ'ল আপুনি স্থিৰ নথকা সেই দিনবোৰতো ঈশ্বৰৰ সৈতে আপোনাৰ সম্পৰ্ক স্থিৰ হৈ থাকে। আমেন। কাৰণ সম্বন্ধটো আপোনাৰ স্থিৰতাৰ ওপৰত নিৰ্ভৰ নকৰে, যীশুৰ স্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। আমেন। তে কিছুমানে ভাবিব বঢ়িয়া দেখোন, মই এতিয়া যি মন যায় পাপ কৰিব পাৰোঁ, হে বল পাৰ্টি। তেতিয়া প্ৰথম যোহনত লিখা আছে আপুনি ঈশ্বৰৰ অনুগ্ৰহ বুজা নাই। কাৰণ যোনেও নতুন জন্ম পাইছে তেওঁলোকে পাপৰ পৰা ওলাব বিচাৰে, পাপত সোমাই ফূৰ্তি নকৰে। কোনোবা ইয়াতে এনেকুৱা আছেনে যোনে যীশুত যেতিয়া নতুন জন্ম পাইছিল আপুনি কৈছে আৰু মই ড্ৰাগছ খাম আজিৰ পৰা আৰু ঠিকছে পৰ্ণ চাম? কোনোবা এনেকুৱা ইয়াতে আছেনে? যীশুৰ অনুগ্ৰহৰ সোৱাদ যোনদিনা পাই গ'ল আপুনি কেনেকুৱা প্ৰাৰ্থনা কৰে? প্ৰভু মোক সহায় কৰা যাতে মই এই বেয়া অভ্যাসবোৰৰ পৰা মুক্তি পাওঁ। প্ৰাৰ্থনা এনেকুৱা হৈছেনে নাই? আচল অনুগ্ৰহৰ বিষয় যেতিয়া প্ৰকাশিত হয় আপুনি পবিত্ৰতাত খোজকঢ়া আৰম্ভ কৰে। আইন দি দিলে ন কোনো পবিত্ৰ নহয়। এইটো নকৰিবি, সেইটো নকৰিবি, মাৰিম, সেইটো দি এতিয়া আপুনি লুকাই লুকাই কৰিব। কিন্তু যদি মই কৈ দিওঁ তোমাক ঈশ্বৰে প্ৰেম কৰে, তুমি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, আপোনাৰ যেতিয়া চিন্তাধাৰা সলনি হৈ যায় যে মই এতিয়া ধাৰ্মিক, আপুনি চাব লাহে লাহে আপোনাৰ কৰ্মবোৰ কাৰ্যবোৰো ধাৰ্মিক হৈ গৈ থাকে। আমেন। যদি মই আপোনাক কৈ দিওঁ আপুনি গৰীব, আপুনি গৰীবৰ নিচিনা থাকে ন। যদি মই আপোনাক কৈ দিওঁ এই তুমি ক্ৰৰপতি, এতিয়া আপুনি ক্ৰৰপতিৰ নিচিনা ভাবে, কিতনা হে 2 লাখ লে লো। কিয়? কাৰণ আপুনি ক্ৰৰপতিৰ নিচিনা ভাবা আৰম্ভ কৰে। সেই একে ধৰণকে যদি মই কওঁ পাপী পাপী পাপী, আপুনি পাপীৰ নিচিনা ব্যৱহাৰ কৰিব, কাৰণ এয়াই হ'ল মোৰ পৰিচয়। কিন্তু যেতিয়া আপুনি বুজি পাই যায় যে ঈশ্বৰৰ ধাৰ্মিকতা মই হয় প্ৰভু যীশুখ্ৰীষ্টত, মানে মই ধাৰ্মিক, মই ঈশ্বৰৰ লগত মোৰ ভাল সম্বন্ধ আছে, সেইটো বস্তু যেতিয়া প্ৰকাশিত হৈ যায় আপোনাৰ চিন্তাধাৰা সলনি হৈ যায়, আপোনাৰ ব্যৱহাৰটো সলনি হৈ যোৱা আৰম্ভ কৰে। আমেন। আচল অনুগ্ৰহে পবিত্ৰতাক জন্ম দিয়ে, পাপক নহয়। যোনবোৰ মানুহে এইবোৰ কয় এই অনুগ্ৰহ বেছি শিকায়, পাপ কৰিবলৈ মানুহক সহায় কৰি আছে, তেওঁলোকে নতুন জন্ম পোৱা নাই। যোনেও নতুন জন্ম পাইছে তেওঁলোকে পাপক ঘৃণা কৰা আৰম্ভ কৰে। তেওঁলোকে সহায় বিচাৰে ঈশ্বৰৰ পৰা সেই পাপৰ জীৱনটোৰ পৰা ওলাই আহিবলৈ। এনেকুৱা এটা মানুহ মই লগ পোৱা নাই যোনে কয় পাষ্টৰ বৰ জমি আছে, যীশু আৰু মই ঠিকছে পাপ কৰি আছো। সদায় চবে এইটোৱে প্ৰাৰ্থনা কৰে, পাষ্টৰ প্লিজ মোক প্ৰাৰ্থনা কৰক, মোৰ দিগদাৰী লগা হৈছে, মই আৰু সেই আগৰ বন্ধুবোৰৰ লগত নোৱাৰিছোঁ, সেই আগৰ কথাবোৰ মই পাতিব মন নাযায়। যেতিয়া নতুন জন্ম পায় চবৰে ব্যৱহাৰটো এনেকৈ সলনি হৈ যায়। আমেন। চ' অনুগ্ৰহে সদায় কি কৰে? পবিত্ৰতাক জন্ম দিয়ে। আমেন। সেইকাৰণে পৌলুসে লিখিছিল ৰোমিয়া 3:31, তেনেহ'লে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁনে? এনে যেন কেতিয়াও নহওক, ইয়াৰ পৰিৱৰ্তে আমি বিধান স্থিৰহে কৰিছোঁ। আমি বিধানক আৰু স্থিৰ কৰিছোঁ বুলি পৌলুসে কৈ আছে। কেনেকৈ? বিশ্বাসৰ দ্বাৰা। আগতে আমি আইন ৰাখিবই নোৱাৰোঁ কাৰণ পাপী পাপী পাপী, কিন্তু এতিয়া যেতিয়া আমাৰ পৰিচয়ে সলনি হৈ গ'ল যে আমি ধাৰ্মিক ঈশ্বৰৰ বাচ্চা, আপুনি চাব আপোনাৰ হৃদয় সলনি হৈ যায়। আমেন। আৰু সেই আইনবোৰ আপুনি নিজে নিজে পালন কৰিবলৈ জানি যায়। 10টা আইন কি হয় কোনোবাই ক'ব পাৰেনে? আমি নাজানো, কিন্তু আমি জানো আমি সেইবোৰ চব যেতিয়া আপুনি পঢ়িব, এইটো নহয়, এইটো নকৰোঁ। কিয়? কাৰণ আপোনাৰ যে হৃদয়ে সলনি হৈ গ'ল। আমেন। আৰু সেই আজ্ঞাবোৰ এতিয়া আপুনি নিজে পালন কৰিব পাৰে কাৰণ আপুনি ঈশ্বৰৰ পৰা জন্ম পালে। আমেন। চ' বিশ্বাসে বিধানক স্থিৰহে কৰে। আমেন। সেইটো প্ৰথম বস্তু। আপুনি যেতিয়া অস্থিৰ আপোনাৰ সম্বন্ধ তেতিয়াও স্থিৰ হৈ আছে। আমেন। সেইটো প্ৰথম। দ্বিতীয়টো কি হয়? ঈশ্বৰে এতিয়া আমাক এনেকুৱাকে প্ৰেম কৰে যেনেকৈ যীশুক প্ৰেম কৰে।
ভাবিব পাৰেনে যেনেকে ঈশ্বৰে যীশুখ্ৰীষ্টক প্ৰেম কৰে যীশুৰ এটা এটা কথা পিতৃয়ে শুনে এটা এটা কথা ঈশ্বৰৰ বিষয় যীশুক সমভাগ কৰিছিলে হয় নে পিতৃয়ে যীশুৱে কি কৈছিল মই নিজৰ সেৱতাত একো কৰিব নোৱাৰো পিতৃয়ে যি দেখায় মই হেতুৱে কৰো পিতৃৰ পৰা যি শুনো মই হেয়াই কওঁ ইমান ঘনিষ্ঠ সম্বন্ধ এতিয়া ঈশ্বৰে কাৰণ আমি যীশুৰ স্থানত থিয় হৈ গলো ঈশ্বৰে আমাকো যিমান যীশুক প্ৰেম কৰে সিমানে আমাক প্ৰেম কৰে লৰ্ড ৰেপচাৰৰ টাইম আহি গৈছে এই মানুহবোৰে একো নুবুজা হৈ গৈছে মই যদি আপোনাক কৈ দিওঁ শাহৰুখ খানে তোমাক বহুত ভাল পায় শাহৰুখ খানে মোক ভাল পায় মই কৈ আছো ঈশ্বৰে আপোনাক যীশুৰ সমান প্ৰেম কৰে কি লাভ মোৰ জীৱন কি হলনি হ'ব এইটো হয় চাকৰিয়ে নাই ঈশ্বৰৰ প্ৰেমটো লৈ মই কি কৰিম চাকৰি আহি যাব যদি যীশুৱে চাকৰি খোজে ঈশ্বৰে নিদিব কোম্পানী খুলি দিব আৰু হেতু হৈ আছে আমাৰ এজন সাক্ষ্য এটা ওলাইছে কালি আমাৰ দাদা এজনৰ বৰ্ণেন্দু তেওঁৰ সাক্ষ্য শুনক তেওঁ যেতিয়া বুজি পাই গ'ল ঈশ্বৰে তেওঁক কিমান প্ৰেম কৰে তেওঁৰ কোম্পানীয়ে তেওঁক কিবা এটা কাৰণত ৰাখিব নোৱাৰা হ'ল চাকৰিত আমি প্ৰাৰ্থনা কৰিলো আৰু তেওঁ বুজি পাই গ'ল যে ঈশ্বৰ মোৰ দেউতা হয় ঈশ্বৰে মোক সিমানে প্ৰেম কৰে যিমান যীশুক প্ৰেম কৰে মই চাকৰি খুজি আছো আমি আজি কালি খবৰ পাইছো তিনটা চাকৰি তেওঁৰ আগত আহি গৈছে যদি কোনোবাই ভাবি আছে খালি আত্মা কৈ থাকে এইবোৰ মানুহ জগতৰ একো কাম নাই জগতৰ পৰিস্থিতি হলনি হয় আমি দেখিছো আমাৰ আৰ্থিক পৰিস্থিতি ভাল হৈছে নাটনি নাইকিয়া হৈছে বিয়া ভাল হৈছে এইবোৰ খালি আত্মায়ে মানুহবোৰে টাইম পাছ কৰি আছে কিবা আৰু কিবা বেলেগ শিকালেহে ভাল আছিল নহয় ইয়াতে বুজি পাই গ'লে এইবোৰ সব ঠিক হৈ যায় বুজি পাই আছে আপোনালোকে বাহিৰৰ বস্তু ঠিক কৰি আছে ভিতৰটো ঠিক নকৰাকে ভিতৰত ঠিক কৰক প্ৰথম যেনেকুৱাকে ঈশ্বৰে যীশুক প্ৰেম কৰে হেনেকে আপোনাক প্ৰেম কৰে কিমান দমত থাকিব লাগে আপুনি প্লিজ ঈশ্বৰ শুনিছানে নাই মোক চাকৰি এটা দি দিয়া ঈশ্বৰে কৈছে ইমান নাটক কিয় কৰি আছো যিমান যীশুক প্ৰেম কৰো হিমানে তোক প্ৰেম কৰো যীশুৱে কেনেকে প্ৰেম কৰিছে কেনেকে প্ৰাৰ্থনা কৰিছিলে মনত আছে ডাঙৰ বেমাৰ আহে ডাঙৰ কিবা শয়তানেৰে বান্ধা থকা মানুহ আহে যীশুৱে ঈশ্বৰ শুনা মোৰ প্ৰাৰ্থনা একো কৰা নাছিলে ঈশ্বৰৰ নামত যা ঈশ্বৰে তোক সুস্থ কৰিলে মই ইচ্ছা কৰো তোক সুস্থ কৰিবলৈ সুস্থ হ উঠ অধিকাৰত আমেন কষ্টত নহয় ঈশ্বৰ শুনিছানে হেবোৰ নাই জানে ঈশ্বৰে মোক প্ৰেম কৰে মই তেওঁৰ পুত্ৰ হয় আমেন এতিয়া হে একে প্ৰেমটো আপোনাক ঈশ্বৰে কৰে কাৰণ আপুনি পুত্ৰক প্ৰেম কৰে আমেন হেতু ক'ত লিখা আছে যোহন 17:23 তাৰ বাবে মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয় জগতে যাতে জানে তুমি মোক পঠিয়াইছা আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা তেনেকৈ তেওঁলোককো প্ৰেম কৰা যেনেকে যীশুক প্ৰেম কৰে হেনেকে আপোনাক প্ৰেম কৰে ভাবক বেলেগ মানুহে আপোনাক প্ৰেম নকৰিব পাৰে হাঁহিব পাৰে অস্বীকাৰ কৰিব পাৰে কিন্তু ঈশ্বৰে আপোনাক হেনেকে প্ৰেম কৰে যেনেকে যীশুক প্ৰেম কৰে তাতকে ওপৰৰ প্ৰেম নাই আমেন তাৰ ওপৰৰ কোনো প্ৰেমৰ লেভেল নাই আমেন বুজি পাইছে যেনেকে ঈশ্বৰক প্ৰেম কৰে যীশুক প্ৰেম কৰে ঈশ্বৰে আপোনাক হেনেকে প্ৰেম কৰে আমেন আৰু 3 নম্বৰটো সবচে সাংঘাতিক কাৰণ ঈশ্বৰে আমাক এতিয়া যীশুৰ সমানে প্ৰেম কৰে তাৰ মানে হ'ল ভালদৰে এইটো শুনক আপোনাৰ প্ৰাৰ্থনাৰ জীৱন আৰু কেতিয়াও একে নহয় যেতিয়া মই এইটো প্ৰকাশিত বাক্য পালো নহয় ঈশ্বৰৰ পৰা মই আগতে মই কওঁ বহুত সন্দেহত প্ৰাৰ্থনা কৰোঁ পাষ্টাৰ হ'ব পাৰোঁ মই কিন্তু বহুত সন্দেহ হৈছে নে নাইবা আগতে মই এনেকুৱা আছিল এলডম মনিকাই প্ৰাৰ্থনা কৰি দিলে ভাল আছিল সঁচাকৈ আমাৰ ঘৰত মই প্ৰাৰ্থনাত লাষ্ট কিবা গুলমাল হলে এলডম মনিকা প্ৰাৰ্থনা কৰা কাৰণ তোৰ প্ৰাৰ্থনাত শক্তি আছে মোৰতো মেৰাতো সুননে वाला नहीं है ওকে কিন্তু যেতিয়া মই বুজি পাই গলো যে মোৰ ধাৰ্মিকতা ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰে যীশুৰ ওপৰত আৰু ঈশ্বৰে মোক যীশুৰ সমান প্ৰেম কৰে কাৰ সমান যীশুৰ সমান প্ৰেম কৰে তাৰ মানে কি শুনক ভালদৰে যীশুৰ নামত আমাৰ প্ৰাৰ্থনা যীশুৰ প্ৰাৰ্থনাৰ দৰে শক্তি বহন কৰে যীশুৰ প্ৰাৰ্থনা যিমান শক্তিশালী আপোনাৰ প্ৰাৰ্থনা যীশুৰ নামত যেতিয়া কৰে হেতু হিমানে শক্তিশালী যেতিয়া যীশু খ্ৰীষ্টই বেমাৰী মানুহ কাৰণে প্ৰাৰ্থনা কৰিছিলে সুস্থ হৈছিল নে নাই যেতিয়া যীশু খ্ৰীষ্টই মৰা মানুহক উঠাবলৈ প্ৰাৰ্থনা কৰিছিলে সুস্থ হৈছিল নে নাই আমেন তে যেতিয়া আপুনি প্ৰাৰ্থনা কৰে
আৰু আপোনাৰ প্ৰাৰ্থনা যে যীশুৰ প্ৰাৰ্থনাৰ সমানে শক্তিশালী, আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দেখিব লাগে। যদি উত্তৰ নেদেখে সেইটো অদ্ভুত। আচলতে নহয়, চমৎকাৰ দেখিলে আমি সুস্থ হৈ গ'ল এনেকুৱা হ'ব নালাগে, সেইটোৱে হ'ব লাগে। কিন্তু যেতিয়া নহয় তেতিয়াহে আমাৰ প্ৰব্লেম হ'ব লাগে যে কিয় নহ'ল। যীশুৱে যেতিয়া প্ৰাৰ্থনা কৰিছিল সদায় হয়, মই যীশুৰ সমানে মোৰ প্ৰাৰ্থনা শক্তি আছে, কিয় নহ'ল এইটো? সেইটোহে আমাৰ প্ৰশ্ন হ'ব লাগে। এইটো নহয় যে যেতিয়া এটা মানুহ সুস্থ হৈ গ'ল অলৌকিক, সেইটো অলৌকিক নহয়, সেইটো আমাৰ সাধাৰণ হ'ব লাগে। অলৌকিকটো আমাৰ সাধাৰণ হ'ব লাগে, বুজি পাইছে? ছুপাৰ নেচাৰেলটো আমাৰ নেচাৰেল হ'ব লাগে। যেতিয়া কিবা এটা চিন চমৎকাৰ দেখিল হ'ব নালাগে আমাৰ, কিন্তু যেতিয়া সুস্থ নহ'ল তেতিয়া কেনেকৈ নহ'ল সেইটো হ'ব লাগে, কিয় নহ'ল? আমেন। যীশুৰ প্ৰাৰ্থনা যিমান শক্তিশালী, এতিয়া বিশ্বাসীৰ প্ৰাৰ্থনা সিমান শক্তিশালী। আমেন। সেইটো আমি ক'ত পাওঁ? যোহন 16 অধ্যায় 26 আৰু 27 পদত আহক আমি পঢ়িম। সেইদিনা যি খোজা, আহক পঢ়িম। সেইদিনা যি খোজা মোৰ নামেৰে খুজিবা, আৰু মই তোমালোকক কোৱা নাই যে মই তোমালোকৰ হৈ পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম। মই তোমালোকৰ হৈ পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম বুলি যীশুৱে কোৱা নাই। মানে যীশুৱে প্ৰাৰ্থনা নকৰে, আমি তেওঁৰ নামটো ব্যৱহাৰ কৰি প্ৰাৰ্থনা কৰিম। আমেন। কিয়নো পিতৃয়ে নিজে তোমালোকক প্ৰেম কৰে, কাৰণ তোমালোকে মোক প্ৰেম কৰিলা, আৰু মই যে পিতৃৰ পৰা আহিছোঁ ইয়াকো বিশ্বাস কৰিলা। আমেন। এতিয়া এইটো নহয় যে আপুনি ক'ব যীশু তুমি কৰা না প্ৰাৰ্থনা, তুমি কৰা না। যীশুৱে কৈছে আৰে তোকো সিমানে ভাল পায় যিমান মোক ভাল পায়, মোৰ নামত প্ৰাৰ্থনা কৰ। বুজি পাই আছে কথাটো? আৰু মোক যীশুৱে এটা বস্তু দেখালে। আমি যেতিয়া কওঁ প্ৰভু এই পৰিস্থিতিটো সলনি কৰা যীশুৰ নামত, আমি যে লাষ্টত সেইটো কওঁ যে যীশুৰ নামত, তাৰ মানে কি জানা? যেনে ঈশ্বৰে কেনেকৈ গ্ৰহণ কৰে সেই প্ৰাৰ্থনাটো, যেনেকৈ যীশুৱে প্ৰাৰ্থনা কৰিলে এইমাত্ৰ। যেনেকৈ মই যদি এটা চিঠি লিখোঁ, যদি ডিকন নায়ানে চিঠি এটা লিখে আৰু লিখে ফ্ৰম পাষ্টাৰ সোনিয়া, এতিয়া যোনে সেই চিঠিটো গ্ৰহণ কৰে দেখিব কি পাষ্টাৰ সোনিয়াই লিখিছে। সেইকাৰণে যীশুৱে কৈছিল মোৰ নামত প্ৰাৰ্থনা কৰিবা, কাৰণ যেতিয়া যীশুৱে প্ৰাৰ্থনা কৰে পিতৃয়ে শুনিবই লাগিব। বুজি পাইছে? কাৰণ ঈশ্বৰে নিজৰ পুত্ৰক বহুত প্ৰেম কৰে। আমেন। চ' আপুনি যেতিয়া লাষ্টত কয় যীশুৰ নামত, মানে কি এতিয়া সেইটো ঈশ্বৰে গ্ৰহণ কৰিলে আৰু দেখিলে এই প্ৰাৰ্থনাটো যীশুৱে কৰিছে, আচ্ছা ডান। বুজি পাইছে? আমি যীশুৰ নামত প্ৰাৰ্থনা কৰিলে ঈশ্বৰে প্ৰাৰ্থনাটো কেনেকৈ গ্ৰহণ কৰে, যেনে যীশুৱে সেই প্ৰাৰ্থনাটো কৰিলে। সেই বস্তুটো যদি বুজি পায় যীশুৰ নামত, আপুনি কি লাগে? কি দেখিব বিচাৰে? আমি সেনেকেই যীশুৰ নামত যীশুৰ নামত যীশুৰ নামত প্ৰাৰ্থনা কৰি কৰি আমাৰ গোটেই ঘৰৰ পৰিস্থিতি সলনি হৈ গ'ল। সেই নৰকৰ পৰা আজি আমি স্বৰ্গত দেখা পাই আছোঁ সেই যীশুৰ নামত। কাৰণ পিতৃয়ে না ক'বই নোৱাৰে, কাৰণ পুত্ৰৰ প্ৰাৰ্থনা পিতৃয়ে অস্বীকাৰ কৰিব নোৱাৰে, কৰিবই লাগিব, কাৰণ পুত্ৰক বহুত প্ৰেম কৰে। সেইকাৰণে এনেই প্ৰাৰ্থনা কৰি থৈ নিদিব। লাষ্টত কাৰ ছিগনেচাৰ মাৰি আছে সেই প্ৰাৰ্থনাটোত? এটা ডাঙৰ অফিচত যদি লাষ্টত বছৰ চাইনটো থাকে, সেই চিঠিটো আগত যাব সদায়, হয়নে নহয়? ঠিক সেই ধৰণকে যেতিয়া প্ৰাৰ্থনা কৰে যীশুৰ নামত, মানে এতিয়া যেতিয়া পিতৃয়ে সেই প্ৰাৰ্থনাটো শুনে, কোনে প্ৰাৰ্থনা কৰিলে? যীশুৱে প্ৰে কৰিছে, আচ্ছা কৰিছে তপস্যীয়ে, কিন্তু লাষ্টত যীশুৰ নামত। যেতিয়া ঈশ্বৰে গ্ৰহণ কৰিলে, কিহৰ ৰূপত গ্ৰহণ কৰিলে? যীশুৰ প্ৰাৰ্থনা। আৰু এনেকুৱা এটা প্ৰাৰ্থনা নাই যোনটো যীশুৱে প্ৰাৰ্থনা কৰিছিল আৰু সেইটো উত্তৰ নাই। চ' বিশ্বাসীয়ে যেতিয়া প্ৰাৰ্থনা কৰে উত্তৰ দেখিবই লাগিব। কিয় দেখা নাই আজিলৈকে? কাৰণ বিশ্বাসীয়ে নাজানেই তেওঁলোকৰ শক্তি কি হয়, অধিকাৰ কি হয়। সন্দেহেৰে প্ৰাৰ্থনা কৰি আছিলোঁ, আজিৰ পৰা দমত প্ৰাৰ্থনা কৰিব। আপোনাৰ নিজৰ দমত নহয়, যীশুৰ দমত। আমেন, আমেন। যীশুৰ নামত, যীশুৰ নামত। আমেন। আজিৰ পৰা মই বিশ্বাস কৰোঁ যে আমি যেতিয়া প্ৰাৰ্থনা কৰিম, মই যেতিয়া এইটো প্ৰকাশিত বাক্য পালোঁ, মই দেখিছোঁ আমাৰ মণ্ডলী সাক্ষ্য বহুত বাঢ়িছে, সুস্থ হৈ গৈ আছে মানুহ, চাকৰি যাক লাগে চাকৰি দৰ্জা খুলি গৈ আছে। কাৰণ এতিয়া মই বুজি গ'লোঁ সোনিয়া কিমান পবিত্ৰ সেইটো নাচাই ঈশ্বৰে। আগতে মোৰ এইটো বহুত প্ৰব্লেম আছিল, মই বাইবেল নপঢ়িলে মোৰ প্ৰাৰ্থনাও দুৰ্বল হৈ যায়। ধৰক আজি মই ভালকৈ বাইবেল নপঢ়িলোঁ, মই নিজকেই দণ্ড দিওঁ যে আজিতো মোৰ প্ৰাৰ্থনা কোনোফালৰ পৰা কেঞ্চাৰটো বেচেৰা আজিয়ে মানুহটো আহিলে মোৰ তাত। যোনদিনা মই ফায়াৰত আছিলোঁ সেইদিনাখন প্ৰাৰ্থনা কৰিলে মানুহটো সুস্থ হৈ গ'লেহেঁতেন। আজি মই বাইবেলে পঢ়া নাই, তো মৰিলে। হয়নে নহয়? এইটো হয় ন কেতিয়াবা? আমি যেতিয়া ফায়াৰ আপ হৈ আছোঁ, জোশত আছোঁ, আজি মই উত্তৰ দেখিম। যোনদিনা আপুনি কিবা এটা অকণমান গোলমাল হৈ যায়, আজিতো আপুনি কালি কিয় নাহিলে? কালি মই লঘোণ ৰাখি আছিলোঁ,
প্ৰাৰ্থনাটো বেছি জমিলেহেঁতেন, বেছি শক্তিশালী হ'লেহেঁতেন। কিন্তু এতিয়া আমি বুজি পাই গ'লোঁ প্ৰাৰ্থনাটো আৰু প্ৰাৰ্থনাৰ উত্তৰটো আমাৰ ধাৰ্মিকতাৰ ওপৰত নিৰ্ভৰ নকৰে। আমেন। কাৰ ধাৰ্মিকতাৰ ওপৰত নিৰ্ভৰ কৰে? যীশুৰ ধাৰ্মিকতাৰ ওপৰত নিৰ্ভৰ কৰে। আমেন। চ' যদিও কিছুমান দিনা, কাৰণ আমি এতিয়াও শিকি আছোঁ, হয়নে? তো আমি কেতিয়াবা দুৰ্বল হ'ম, কিন্তু ইয়াৰ মানে নহয় যে আপুনি ভয়ে ভয়ে প্ৰাৰ্থনা কৰিব, কাৰণ আপোনাৰ প্ৰাৰ্থনাটো ঈশ্বৰে যীশুৰ নামত গ্ৰহণ কৰি আছে, এনেকৈ গ্ৰহণ কৰি আছে যেনিবা যীশুৱে প্ৰাৰ্থনা কৰিছে। সেইকাৰণে বিশ্বাসীবোৰে প্লিজ এতিয়া ভিখাৰীৰ নিচিনা ঈশ্বৰৰ তাত নাযাব। প্লিজ ঈশ্বৰ পাৰা যদি দি দিয়া, আৰে বাচ্ছাই যেনেকৈ দেউতাক খোজে সেনেকৈ খুজিব সন্মানেৰে। মই কোৱা নাই অভদ্ৰ মিলাই এই ঈশ্বৰ গাড়ী ল, সেইটো নহয়, হয়নে নহয়? সন্মানত, কিন্তু বিশ্বাসত, অধিকাৰত। আমেন। কাৰণ আপুনি যেতিয়া যীশুৰ নামত প্ৰাৰ্থনা কৰে, ঈশ্বৰে কেনেকৈ শুনে? যেনিবা যীশুৱে প্ৰাৰ্থনা কৰিছে। আপোনাৰ প্ৰাৰ্থনাৰ সিমানে শক্তি আছে যিমান যীশুৰ প্ৰাৰ্থনাত শক্তি আছে। আমেন। সেইকাৰণে যীশুৱে ক'লে মই প্ৰাৰ্থনা নকৰোঁ, তোমালোকে কৰা মোৰ নামত। আমেন। মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা নকৰোঁ, তুমি নিজে কৰা, খালি মোৰ নামত কৰিবা। আমেন। কিন্তু মনত ৰাখিব, ঈশ্বৰৰ বাক্যৰ বিপৰীত প্ৰাৰ্থনা নকৰিব। এইটো নহয় যে যীশুৰ নামত এই মানুহটো মৰি যাওক, ইমান বেয়া কৰিছে মোক, সি মৰি যাওক, সেইটো কেতিয়াও নহয়। কাৰণ ঈশ্বৰৰ বাক্যৰ বিৰুদ্ধে প্ৰাৰ্থনা কৰিলে সেইটোত প্ৰমাণ নেদেখে। কিন্তু ঈশ্বৰৰ বাক্যৰ মতে, ঈশ্বৰৰ হৃদয়ৰ মতে যদি প্ৰাৰ্থনা কৰে, যীশুৰ নামত উত্তৰ দেখিবই। আজি নহয়, কালি নহয়, যেতিয়া ঈশ্বৰৰ উচিত সময় হয়, এনেকুৱাকৈ ফাটিব সেই প্ৰাৰ্থনাটো যে আপুনি আশীৰ্বাদবোৰ ৰখাব নোৱাৰিব। আমেন। আমেন। সেইকাৰণে আজিৰ পৰা যেতিয়া যীশুৰ নামত প্ৰাৰ্থনা কৰিলে ফূৰ্তি কৰক, হৈ গ'ল, ডান। মোৰ নিজৰ দমত নহয়, যীশুৰ দামত হৈ গ'ল। আমেন। আমেন। চ' আমি ধাৰ্মিক হয়নে নহয়? চিয়'ৰ। দুৰ্বল দিনবোৰতো ধাৰ্মিক হয়নে নহয়? কাৰ ওপৰত নিৰ্ভৰ কৰে? যীশুৰ ওপৰত। আমেন। আৰু যদি সেই মাতটোৱে কেতিয়াবা কয় ধাৰ্মিক, ছি তই নহয়, মনত কৰিব সেইটো শয়তানৰ মাত। কিয়? যীশুৰ বলিদানক অপমান দি আছে। আমেন। যদি আইন ৰাখি ধাৰ্মিক হ'ব পাৰে, যীশু বিনা কাৰণ ক্ৰুচত গ'ল। আমেন। চ' এটাই উপায় আছে ধাৰ্মিক হ'বলৈ, বিশ্বাস। আমেন। আহক আমি সকলোৱে থিয় হওঁ এই মুহূৰ্তত, একেলগে ঈশ্বৰক ধন্যবাদ দিম। আজিৰ পৰা ফূৰ্তিত প্ৰাৰ্থনা কৰিবনে নাই? আমেন। আৰু ডাঙৰ ডাঙৰ বস্তুৰ কাৰণে প্ৰাৰ্থনা কৰক। আমেন। খালি নতুন এটা শ্বাৰ্ট দি দিয়ক ঈশ্বৰ, এই গীৰ্জা আহিবলৈ শ্বাৰ্ট এটা লাগে, ঠিক আছে, সেইটোও কৰক। কিন্তু তাতকৈও ডাঙৰ বস্তু খুজিব পাৰে এতিয়া যীশুৰ নামত। আমেন। আহক আমি সকলোৱে প্ৰাৰ্থনা কৰিম। হালেলুয়া।